ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কোকৰাঝাৰ জিলাতো দিনক দিনে বৃদ্ধি পাইছে গৰু চুৰিৰ দৰে ঘটনা। যোৱা নিশা কোকৰাঝাৰ জিলাৰ চালেকাটি উপ আৰক্ষী চকীৰ অন্তৰ্গত চেদামাৰী গাঁৱত গৰু চুৰ কৰিবলৈ আহি বাহন এৰি থৈ পলাই গ'ল চোৰ। প্ৰাপ্ত বাতৰি মতে গাঁওখনৰ দুটা ঘৰৰ পৰা তিনিটা গৰুলৈ চোৰৰ দলটোৱে কিছু দূৰৰ গাড়ীত উঠাবলৈ লওঁতেই গৃহস্থই ঘটনাটোৰ উমান পাই চিঞৰ বাখৰ কৰে। লগে লগে স্থানীয় ৰাইজ ওলাই আহে। ফলত গৰু দুটা এৰি থৈ AS16-8803 নম্বৰৰ চাৰিচকীয়া বাহন এখন এৰি থৈ পলাই যাবলৈ বাধ্য হয় চোৰৰ দলটোৱে। উল্লেখযোগ্য যে চোৰৰ দলটোৱে গৰু চুৰি কৰিবলৈ দুখন চাৰিচকীয়া বাহন আৰু দুখন বাইক লৈ আহিছিল যদিও এখন বাইক এৰি থৈ যোৱাৰ বিপৰীতে আন এখন বাহনত এটা গৰু উঠাই লৈ চোৰৰ দলটোৱে পলাই যাবলৈ সক্ষম হয়। মই আজি ৰাতিপুৱাতে আহিছোঁ। আহি ইয়াত মানে যিটো পৰিৱেশ দেখিলোঁ হোৱা ৰাতি প্ৰায় 1মান বজাত ৰামমোহন মুৰ্মু আৰু জিতেন মুৰ্মু ঘৰৰ গোহালিৰ পৰা 3টা গৰু লৈ আনিছিল। প্ৰায় 1 কিলোমিটাৰ দূৰত্বত যিটো গাড়ী আপোনালোকে দেখিবলৈ পাই আছে এইখিনি এৰিয়াত। তো লগে লগে ৰামমোহনৰ ঘৈণীয়েকে ৰাতি সাৰ পায় চিঞৰ বাখৰ কৰি জিতেন মুৰ্মুৰ ল'ৰা দুটাই দৌৰি আহি এইখিনিত দুটা গৰু ইতিমধ্যে ৰিকভাৰ কৰিব পাৰিলে আৰু এটাটো লৈ গ'ল আৰু গাড়ী প্ৰায় এনেকুৱা এল্টো বাহন চাৰিচকীয়া 3খনমান আছিলে আৰু বাইক দুটা আছিলে। হয়, এটা এল্টো যিটো আপোনালোকে দেখিব পায় AS16 এল্টো বাহনখন ইয়াতে ৰাতি এৰি থৈ যায়। হয়, আজি যি গাঁৱৰ হয় আৰু এটা সাংগঠনিক হয়। আজি আমাৰ এটাই দাবী যে অতি শীঘ্ৰেই প্ৰশাসনিক বিষয়াই যাতে চোৰৰ দলকেইটাক কৰায়ত্ব কৰে আৰু কঠোৰ শাস্তি প্ৰদান কৰে যেন। শুনা পোৱা মতে হয় 2 মাহৰ আগত আমাৰ ওচৰৰ বড়ো মানুহ এজনৰ গৰু হাল দুটা চুৰে হৈছিলে। তেনেকুৱা লাইটত বা ফোকাছত অহা নাছিলে, তেনেকুৱা হেৰি কৰা নাছিলে, মানে নিউজ কৰা নাছিলে। কিন্তু কোনো এটা সফল নহ'ল, মানে চোৰকো ধৰিব নাপালে। এইফালে FIR বা কৰিছিল না কৰা নাই, এজাহাৰ কৰিছিল না কৰা নাই এইটো গম নাপাওঁ। তেনেকুৱা হৈছিলে আগত। কিন্তু কেইজনমান মানুহ আছিলে? যিটো জিতেন মুৰ্মুৰ ল'ৰাৰ পৰা কোৱাৰ মতে প্ৰায় 8-9জন মানৰ এটা চোৰৰ দল আছিলে।